মই সুন্দৰো ধৰে পৰম আনন্দে আসন্ত হৰে আতি চমৎকাৰ ৰূপ বিপুল খণ্ডবাবু কোটি সমান নুহে ভুল কোটিন্দ সমছে প্ৰকাশে স্মৰণে দহবে পাতক আছে ভকতৰ বন্ধু জগত বাপ বোলা হৰি হৰি বোলা হৰি হৰি হৰুক পাব পিছত দিবা হিন্দু ভকত বন্ধু ৰূপে তোলে মই অলপ দিওঁ ৰূপে তোলে নুহে কুটি করুণা হিন্দু ভকত বন্ধু রূপ রূপে তুলে নুহে চির করে বোধে করি ভকত জানা প্রত্যেক অঙ্গ চিন্তিব চরণ পদ্ম দেখি হুকে অরুণাতি পদ্ম তল পদ্ম মানে পদুম ফুল জুন খাই আছা মুখ পদ্ম যাব দেখি চিহ্ন তাতে মিলে উৎসব শরণ পঙ্কজ আছে প্রকাশে আঙ্গুলি প্রান্তি তার ভোলা পাখে দেখিয়া রন্নর প্রকাশ পাপরে প্রকাশে তাতে নখছ কথাই কৈ আছে নখচন্দ মানে এই নখবিলাকত এই নখ এইখিনিত বগা বগা দাগ এটা সেইটোকে চন্দ্ৰ বুলি কয় নখচন্দ্ৰ তাৰমানে কৃষ্ণ হাতত আছে সেই জিলিকি আছে মানে রতনে উজ্জ্বল উঝন্তি যাতা রূপুর প্রকাশ পার পৃষ্ঠ রত্ন হুর জলে যাতা গুরু করি কর আমার
পিতা ভুকুটি দিব। সেই কৃষিৰ কথাই কৈ আছে এই আসনখনত বহি যে আছে তেওঁ বহুতখিনি কথা কৈ আছে হৃদয় প্ৰকাশে শিৱ পান্তি গুৰুস্থল লক্ষী দিলান্ত নাদী হৰু চিৰ কান্তি হৃদয় প্ৰকাশে শিৱ পান্তি গুৰুস্থলে লক্ষী দিলান্ত দেখা সখীত যেন সোণাৰ ৰেখা তাত আকৌ লক্ষী পৰি আছে বুলি যে ক'লে যে লক্ষী কৃষ্ণ হেৰিয়াত বিষ্ণু ভাগ্য লক্ষী কৃষ্ণ লক্ষী ব্ৰহ্মা শিৱ নাৰদ আৰু অশ্বিনী কুমাৰ আদি কৰি যিমান বাইকত আছে গোটেইখিনি তেওঁ সোণৰ হাতত বহি থাকে লক্ষীয়ে সদায় তেওঁ চৰণত ধৰি সেৱা কৰি থাকে বাকী বাইকতে তেওঁ সেৱা কৰি থাকে আৰু তাৰ পৰাই তেওঁ কি কৰিব লাগিব কি কৰিব লাগিব ক'ত কাক কি কৰিব লাগিব সেই কথাবোৰ তেওঁলোকে বিবেচনা কৰি চলাই আছে পৃথিৱী তেওঁৰ কথাটো আমি ইয়াত পাইছিলোঁ তেওঁৰ উত্তৰ আমি পিতা বসে উভে শ্যামল তৰিত জড়িত জলধ পায় বহল হৃদয় মুকুতা প্ৰকাশে দিলি মিলি পেচন্দ প্ৰকাশে দিলি মিলি পেচন্দ জিকিমিকি কৰে ৰনাল আবাদলনি গলে বন আহাৰ মধু গন্ধে হোৱা ভুল বেৰিয়ে মধু কৰে কৰে ভুল চাৰিও চতু ভুজ হুবেহু ঠাম ললিত বলিত নীলম ললিত বলিত নীলম নুমাল কেৰুৰ কংকন বলয়া তাতে প্ৰকাশন্দ কিখলয় হাতে ৰত্নৰ হকা হলকা আঙুলে বান্ধি আঙুঠি চায় তাতে কৰে কান্দে অৰুণ নখ চন্দ্ৰমাল হায়ে হংস চক্ৰ গদা পংকজ গলত গলল পতাহাত হলে
গলকতা আছে হেৰি আছে শ্যামল হৰিৰে শুভে ঢেকা মধুৰ পুষ্প যে দাজিকা অম্বু কণ্ঠে শুভে কৌস্তভ মানে প্ৰভাত উঠিত আদিতা আদিতা মানে সূৰ্য পূৰ্ণচন্দ্ৰ ঋষি মুখ মণ্ডল কৰ্ণতম কৰ দোলে কুণ্ডল তাৰ ৰশ্মি জলে গন্ধ পাণ্ডুৰ ঋষিয় শিবুক চাৰু শংখৰ পাকৰ দৰে ডিঙি প্ৰথমে পূৰ্ণচন্দ্ৰ তাৰ ৰশ্মি জলে গন্ধ সেইটো পলাৰ ৰত্নে যেন কৰে কান্তি সুন্দৰ দন্ত মুকুতাৰ পান্ধে সদায় নুগুচে ইখত হাখ নাখাতিল ফুল হব প্ৰকাশ অৰুণলোচন পংকজ পাখে ধনু সম আছে ভুৱ প্ৰকাশে দুকুঠে আছে দেই ৰত্নময় কৰে তিলকে কান্তি কপাল লম্বিত লকা পান্ধে ৰঞ্জে হিৰে ৰত্নম মুকুট চূড়ামণি ৰত্নে প্ৰকাশে ঝুট তাৰ মাজে ৰত্ন পংকজ মালা উজ্জ্বল মুখ লাগি তাৰ জালা হেনা মনোহৰ ৰূপ বিনিখি থাকিবা সমস্ত অংকক দেখে হস্তকৰ পৰা পাদ পৰ্যন্তে নমাই মন দুনাই দেখন্তে তেনে আকৌ উঠি লাগিব নমাবলৈ ধ্বজ বজা খুক পংকজ যাৱে পদক্ষিণ নমি পৰিব পাৱে এতেকে হলে ক পৰম হেধে হৰিষে জানা জগতৰ হেলাই সংসাৰ তৰিবা পূৰ্ণ নকৰে বিফল মনুষ্য গৃহ কৰি ধৰা হৰিৰ
জিহ কৰি ধৰা হৰিণ সেই অনন্ত সজ্জাতে নাৰায়ণে প্ৰথমে তেওঁ নাভিৰ পৰা পদ্ম নৰাগান ওপৰত পদুম ফুল চোৱালে। তাই পদুম ফুলতে ব্ৰহ্মাক আবিৰ্ভাৱ কৰে। অনন্ত আবিৰ্ভাৱ কৰাইছে। ব্ৰহ্মা আবিৰ্ভাৱ কৰা তাৰপৰা অনন্ত নাৰায়ণে ব্ৰহ্মা কৰে এতিয়া হেৰি গোটেইখন আলোচনা কৰিলেও সৃষ্টি বিস্তাৰ কৰিব লাগে। তুমি সৃষ্টি কৰা। ব্ৰহ্মাই তেতিয়া কি কৰিব, তেওঁ মানস পুত্ৰ মনতে ভাবি 8টা পুত্ৰ জন্ম দিয়ালে। 8ম পুত্ৰ দিয়াত সময় হ'ল তেওঁলোকক। তেওঁলোক ক'লে তোমালোকে এতিয়া বিয়া বাৰু কৰি কৰিব লাগে, সৃষ্টি বিস্তাৰ কৰিব লাগে। বাকী 7টাই মানি ল'লে, নাৰদে কিন্তু মানি নল'লে। মই বিয়া বাৰু একো নকৰোঁ, নাৰদে বিয়া বাৰু নকৰোঁ বুলি ক'লো নহয়। যেতিয়া ব্ৰহ্মাই আৰে তই কীৰ্তি বাক্য নামানিলি, তোক মই শাপ দিছোঁ, তই তোৰ জীৱনটো এইদৰেই যাব, সংসাৰ ঘূৰি ফুৰোঁতে তোৰ দিন যাব। তেতিয়া নাৰদে ক'লে হ'ব, মই সংসাৰ এইদৰে ঘূৰি ফুৰিম। ময়ো শাপ দিছোঁ আপোনাক নৰে কোনেও পূজা নকৰিব। সেইকাৰণে ব্ৰহ্মা পূজা কোনেও নকৰে। ব্ৰহ্মা পূজা কৰা খাই পাইছে, ব্ৰহ্মা পূজা নাই। কৰিলে অনেক জীৱ সৃষ্টি কৰিলে, মানুহো কৰিলে, মানৱ কৰিলে, দানৱ কৰিলে, অসুৰ কৰিলে, ৰাক্ষস জন্ম দি ভাগে ভাগে সিহঁতক প্ৰতিদি। এতিয়া আকৌ সেইখিনিৰ পৰা ৰাক্ষসৰ পৰা দানৱৰ পৰা পৃথিৱী মানে ওলট পালট হৈ গৈছে, মানে ঠাৱনি নোপোৱা হৈছে। নোপোৱা তেতিয়া অনন্ত নাৰায়ণে প্ৰথমে ৰাম লক্ষ্মণ ভৰতক তেওঁ 4 চক্ৰ, শংখ চক্ৰ গদা পদ্ম, সেই শংখ চক্ৰক পঠাই দিলে মানে পৃথিৱীলৈ। পৃথিৱীত আহি দশৰথাৰ 3জনী মাইকী, কৌশল্যা, সুমিত্ৰা, 3জনী গৰ্ভত 4টা ল'ৰা জন্ম। সেইটো কাহিনী আছে বৰ্তমান।
ৰাম লক্ষ্মণ ভৰতো জখৰ বিয়া তিনিজনী বিয়া কৰিলোঁ এজনীও ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী নোহোৱাত সেইবোৰ আছে আৰু এবাৰ তেওঁ মৃগয়া কৰিবলৈ গ'ল মৃগয়া কৰিবলৈ যাওঁতে অন্ধ মানে অন্ধ বুঢ়াটো অন্ধ বুঢ়ীজনী অন্ধ তেওঁলোকৰ এটা মানে পুত্ৰ আছিলে সেই পুত্ৰ গৈ বাপেক মাকক পূজা পুজা কাৰণে তেওঁ চৰাই সেই যে ফটো দেখিছ ন পানীয়ে এই নৈত পানী বোৱা থাকোঁতে ভব্যকে শব্দ কৈছে নহয় জখতে আকৌ শব্দ ভেটি বান্ধ মাৰিব জানে শব্দটো ক'ৰ পৰা আহিছে সেই শব্দটো শুনিলে তেওঁ ধনুহৰ মাৰি সেইটো মানে মাৰিব পাৰে তেওঁকো মানে এজনে বৰ দি থৈছিলে তেওঁ গৈ মানে সেই মুনি পুতেকক শব্দ শুনিলে কাৰ মাৰি দিলে সেই পানী বোৱা থাকোঁতে মৰিবলগীয়া হ'লত আহি গৈ চালে এই জন্তু নহয় মানুহে মাৰিলে তাৰপৰা কথা বতৰা পাতিলে মেলিলে আৰু মোৰ মা বাপ যিও অন্ধ মই তেওঁ চৰাই আছিলোঁ তেওঁলোকক ৰুই ফুৰিছিলোঁ তেওঁলোকৰ ওচৰত ৰুই পেলাই ৰুই গ'ল ক'লেগৈ অন্ধমণি এতিয়া অন্ধমণিয়ে ক'লে হ'ব বাৰু বেজা কয় বেজা ঘৰতে ক'লে মোক আমাক যেনেকৈ মানে আলহী খালী কৰিলা পুত্ৰসকল আমি মৰিব লাগিব তুমিও পুত্ৰসকল এদিন মৰিব লাগিব এতিয়া দুখতে ক'লে যে নাই মই পুত্ৰসকল ক'ত মৰিম মোৰ ল'ৰা ছোৱালীয়ে নাই মই কেনেকৈ পুত্ৰ ক'ত মৰিম মোৰ ল'ৰা ছোৱালীয়ে নাই ল'ৰা ছোৱালী নাই যে ল'ৰা ঘৰত ব্যস্ত